নমস্কাৰ এক্সপিৰিয়েন্স সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ে নতুনকৈ তেখেতলোকৰ ৰিক্ৰুটমেণ্ট মুকলি কৰিছে। পদবোৰ হৈছে টিচিং আৰু নন টিচিং ষ্টাফৰ বাবে আৰু টোটেল পদ হৈছে 22টা। আহকচোন ইয়াৰ বিষয়ে অলপ বিতংকৈ আলোচনা কৰোঁ। ৰাধাকৃষ্ণন স্কুল অফ বটানীৰ বাবে 2টা পোষ্ট মুকলি কৰিছে আৰু কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট বিচাৰিছে। বটানীত আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ 2 বছৰ বা 3 বছৰ বিচাৰিছে। আৰু জুলজিৰ বাবে তেখেতে 2টা পোষ্ট মুকলি কৰিছে। মাষ্টাৰ ডিগ্ৰী ইয়াৰ বাবে কম্পালচৰি বিচাৰিছে। ইয়াৰো এক্সপিৰিয়েঞ্চ 2 পৰা 3 ইয়াৰ্ছ বিচৰা হৈছে। কেমেষ্ট্ৰিৰ বাবেও তেখেতলোকে 2টা পোষ্ট মুকলি কৰিছে। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট আৰু ছেইম এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ঠিক সেইদৰে ফিজিক্সতো মাষ্টাৰ ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট আৰু 2 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। লগতে পোষ্টৰ সংখ্যা হৈছে 2টা। মেথছৰ বাবেও 2টা পোষ্ট মুকলি কৰা হৈছে। ছেইম মাষ্টাৰ ডিগ্ৰী বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ 2 to 3 ইয়াৰ্ছ। ইংলিছৰ বাবেও 2টা পোষ্ট মুকলি কৰিছে আৰু মাষ্টাৰ ডিগ্ৰী বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ 2 বছৰ বা 3 বছৰ ভিতৰত বিচৰা হৈছে। আৰু ৱাৰ্ডেন বিচৰা হৈছে। ৱাৰ্ডেন 8জন টোটেল, মেল 4জন, ফিমেল 4জন। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ডিগ্ৰী ইন এনি ছাবজেক্ট। এক্সপিৰিয়েঞ্চটো বিচৰা হোৱা নাই। আৰু পোষ্ট ছায়েন্স কোঅৰ্ডিনেটৰ পোষ্ট 2টা মুকলি কৰিছে, যাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BTech, BSc, MSc। এক্সপিৰিয়েঞ্চ 1 বা 2 বছৰৰ ভিতৰত বিচৰা হৈছে। ইয়াৰ চেলাৰী হ'ব পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ বাবে 12,000 পৰা 45,000 টকাৰ ভিতৰত। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰিব। ৱাৰ্ডেনৰ হ'ব 9,000 পৰা 20,000 ভিতৰত। ছায়েন্স কোঅৰ্ডিনেটৰৰ হ'ব 12,000 পৰা 35,000 ভিতৰত। এজ লিমিট, ইয়াত কোনো ধৰণৰ এজ লিমিট দিয়া হোৱা নাই। এপ্লিকেশ্যন ফিজো ইয়াত কোনো বিচৰা হোৱা নাই। ইয়াত লাষ্ট ডেট হৈছে এপ্লাই কৰাৰ 3 মাৰ্চ 2025। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগিব। ইয়াত ইণ্টাৰেষ্টেড কেণ্ডিডেটে তলত দিয়া জিমেইলটোলৈ তেখেতলোকৰ CV বা বায়'ডাটাখন পঠাব লাগিব। নহ'লে ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছৰ ফ্ৰণ্ট অফিচত গৈ পেলাই গোটেই হাৰ্ড কপিখিনি জমা দিব পাৰিব। মই আপোনালোকক ইয়াৰ সম্পূৰ্ণ লিংক ন'টিফিকেশ্যনখন ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু। ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা ধুনীয়া কমেণ্ট কৰি দিব। ধন্যবাদ।